আমি ইতিমধ্যে 44 নম্বৰলৈকে কুৱেশ্যন আলোচনা কৰিছো। আজি 45 পৰা আলোচনা কৰিম। তোমালোকে ভালদৰে চাবা আৰু তোমালোকক ক্লাছটো আৰম্ভণিতে জনাই দিওঁ। ভিডিঅ'খিনি আৰম্ভণিতে আমাৰ এটা অনলাইন ক্লাছ হৈ আছে। যিসকল ছাত্ৰই ইগনোৰ কৰে তোমালোকে স্কিপ কৰিব পাৰা, কাৰণ আমাৰ ক্লাছটো এটা ভালদৰে হৈ আছে, য'ত লাইভ ক্লাছ হৈ আছে, য'ত বহু ছাত্ৰই আমাৰ লগত পঢ়ি আছে। গতিকে কোনো ছাত্ৰই জইন হ'ব বিচাৰিলে 100 টকা পে'মেণ্ট কৰিলেই হ'ল। তোমালোকে হোৱাটছএপ নম্বৰ SMS কৰি তোমালোকে জইন হ'ব পাৰিবা। ক্লাছ 8 আৰু 9 অনলাইন টিউশ্যন হৈ আছে। ঠিক আছে, ক্লাছবিলাক সন্ধিয়া হ'ব। বছৰেৰীয়া পৰীক্ষা বুলি কওঁতে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চৰ 15 তাৰিখলৈ আমাৰ ক্লাছ হ'ব। প্ৰায় আমাৰ 8 মাহ ক্লাছ কৰিব পাৰিবা মাত্ৰ 100 টকাতে। যিসকল ছাত্ৰৰ ইচ্ছুক হয় তোমালোকে সোনকালে জইন হৈ ল'বা। ঠিক আছে, এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছোঁ। হোৱাটছএপ নম্বৰ SMS কৰিলে আটাইখিনি পাই যাবা। ঠিক আছে, প্ৰথম প্ৰশ্নটো আছে তলৰ উক্তিত, মই প্ৰশ্নখিনি পঢ়ি যোৱা নাই, ডাইৰেক্ট এনচাৰখিনি কৈ দিছোঁ, নহ'লে ভিডিঅ' দীঘল হ'ব। 45 নম্বৰৰ শুদ্ধ উত্তৰ এটো হ'ব শুদ্ধ উত্তৰ। 46 নম্বৰৰ বিটো হ'ব। 47 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডিটো। 48 নম্বৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটো। 49 নম্বৰৰ শুদ্ধ উত্তৰ যি হ'ব চিটো। 50 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব বিটো। 51 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব ডিটো। 52 নম্বৰ যিটো আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিটো। 53 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব এটো। 54 নম্বৰ যিটো আছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব এটো। 55 নম্বৰ যিটো আছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব, এক মিনিট, এইটো 55 নম্বৰ আছে, লগতে ভিডিঅ'টো হেৰি হৈ গৈছিল। 52, 53 এটো, 54 নম্বৰৰ এটো। 55 নম্বৰৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব এটো হ'ব। 56 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব এটো। 57 নম্বৰ যিটো আছে ইয়াৰে শুদ্ধ উত্তৰটো তোমালোকে এইটো চেষ্টা কৰিবাচোন। ঠিক আছে, 58 নম্বৰ হ'ব চিটো। 57 নম্বৰ মই বাৰু পিছত তোমালোকে কমেণ্ট কৰি জনাই দিম। 8 নম্বৰ হ'ব চিটো। 59 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব ডিটো। 60 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব ডিটো। 61 নম্বৰটো মই চাই পিছত তোমালোক কমেণ্টত জনাই দিম। 62 নম্বৰ প্ৰশ্নটো হ'ব বিটো শুদ্ধ উত্তৰ। 63ৰ বিটো। 64, 64ৰ বিটো হ'ব। 65 হ'ব ডিটো। 67 হ'ব চিটো। 67 হ'ব এটো। 66ৰ হ'ব চি। 67ৰ হ'ব এ। 68ৰ হ'ব বি। 69ৰ হ'ব বি। 70ৰ হ'ব এ। 71 নম্বৰ প্ৰশ্নটো হ'ব বিটো। 72 নম্বৰ প্ৰশ্নটো উত্তৰটো চাওঁ তেতিয়াহ'লে 72টো এবাৰ তোমালোকে চেষ্টা কৰি চাবাচোন, নহ'লে মই পিন কৰি দিম কমেণ্ট। 73টো হ'ব চিটো। 74 হ'ব এটো। 75 নম্বৰ প্ৰশ্নটো হ'ব চিটো। 76 নম্বৰ হ'ব চিটো। 77ৰ হ'ব বিটো। তাৰপিছত 78 নম্বৰ প্ৰশ্নটো হ'ব চি উত্তৰ। 79 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব বিটো। 80 নম্বৰ এটো হ'ব। 81ৰ হ'ব এটো। 82ৰ হ'ব ডিটো। 83 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব বি। 84 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিটো। 85ৰ হ'ব ডি। 86ৰ চি। 87ৰ চি হ'ব। 88ৰ চি হ'ব শুদ্ধ উত্তৰ। 89ৰ বি হ'ব। তাৰপিছত যদি 90 চাওঁ 90 হ'ব এটো হ'ব। মই তোমালোক কৈছিলোঁ জুবিন গাৰ্গৰ বিষয়ে যিকোনো এটা প্ৰশ্ন আহিব, ইতিমধ্যে মই তোমালোক এটা ভিডিঅ' দিয়ে দিছিলোঁ, ইতিমধ্যে তোমালোক কমেণ্ট পৰি গৈছে। 91ৰ হ'ব চিটো। মই বাকীখিনি কমন পৰিছে তোমালোকে জানাই, ই বুকখন যিসকলে লৈছে তোমালোকে গমে পোৱা কিমানখিনি কমন পৰিছে। 92 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰে হ'ব চিটো। 93 নম্বৰ প্ৰশ্ন ডিটো হ'ব। 94ৰ হ'ব চি। 95ৰ হ'ব বি। 96ৰ বি। 97ৰ এ। 98ৰ বি। 99ৰ ডি আৰু 100ৰ যিটো আছে ইয়াৰে হ'ব চিটো হ'ব শুদ্ধ উত্তৰ। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা। তোমালোকে ই বুকখন যিসকলে ফ'ল' কৰিছে ভালদৰে তোমালোকে গমে গৈছে ভালেখিনি কমন পৰিছে। আৰু যিয়ে নহওক তোমালোক যদি কোনোবাই টেক্সৰ ক্লাছ কৰিব বিচাৰে হোৱাটছএপত SMS কৰি জইন হ'ব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ৰিজাল্ট হওক বা যিকোনো পৰীক্ষাৰ তোমালোকে আপডেট এই চেনেলৰ জৰিয়তে তোমালোকে সকলোতকৈ আগত পাই যাবা। ঠিক আছে, বাই।